Hello everyone, welcome to my first mini vlog. মই মোৰ দিনটো আৰম্ভণি কৰোঁ একাপ কুহুমীয়া গৰম পানীৰে আৰু তাৰ পিছত কৰোঁ মোৰ লাঞ্চ। ঘৰত থাকিলে সাধাৰণতে মই ব্ৰেকফাষ্ট নকৰোঁ। যোৱাকালি মই অলপ বাহিৰত গৈছিলোঁ কিবা এটা কামত, তাৰ পৰা এই বুকখন মই লৈ আহিছিলোঁ। তাকেই পঢ়িলোঁ আৰু তাৰ পিছত মই খালোঁ চুজি। বাতিটো গৰম আছিল কাৰণে এনেকৈ ধৰিছোঁ, কাপোৰখন প্লিজ ইগন'ৰ কৰিব। আৰু ৰাতি মই বনাইছিলোঁ মোৰ ষ্টাইলত আলুৱেদি বাটাৰ পনীৰ, ফাৰ্ষ্ট টাইম বনাইছিলোঁ। আৰু ইয়াতে মই কোনো ধৰণৰ মছলা ইউজ কৰা নাই আৰু লগতে বিলাহীও ইউজ কৰা নাই। আৰু এয়া নেক্সট ডে ব্ৰাঞ্চ হয়, তাতে বহুত কিবা কিবি আছে এণ্ড গোটেইখিনি মোৰ ফেভৰেট হয়। আৰু এয়া তাৰপিছত সন্ধিয়াকৈ ওলালোহি ডক্টৰ তাতে যাবলৈ। মোৰ দাঁতটো উঠোৱা হৈছিলে, তাই আজি মাপ দিবলৈ গৈ আছোঁ কেম্পৰ বাবে। আৰু এয়া মাপ দি আমি ঘৰমুৱা হ'লোহি। 2-3টা আৰু কাম আছিলে, সেই কামকেইটাও কৰি আহিলোঁ লগতে। আৰু ৰাতি আছিলে চিকেন আৰু মায়ে একদম অকণমান মছলা ইউজ কৰিছে। কেপটো নলগালৈকে মই বেছি মছলা নাখাওঁ বুলি ভাবিছোঁ আজিলৈকে। ইমানে ভিডিঅ'টো শেষ হ'লে চোৱাৰ বাবে ধন্যবাদ।